ৰাজ্যত বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ মৰিয়নিৰ পিছত এবাৰ থাউৰাত মুখ্যমন্ত্ৰীয়ে চলালে বিশাল নিৰ্বাচনী প্ৰচাৰ সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও প্ৰতিশ্ৰুতি উপ নিৰ্বাচনলৈ মাজত মাত্ৰ ৩টা দিন তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান সমষ্টিয়ে উন্নয়নৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ উপ নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যত তুংগত উঠিছে প্ৰচাৰ অভিযান প্ৰতিশ্ৰুতিৰ বন্যা বয় সমষ্টিয়ে প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নিৰ পিছত এইবাৰ থাউৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে একেদিনাই 5খন নিৰ্বাচনী সভাত অংশ লৈ সুশান্ত বৰগোহাঁইৰ হৈ মুখ্যমন্ত্ৰীয়ে চলালে নিৰ্বাচনী প্ৰচাৰ ইখনৰ পিছত সিখন নিৰ্বাচনী সভাত ভোটাৰৰ কাষলৈ গৈ মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও প্ৰতিশ্ৰুতি এইবাৰ ব্ৰহ্মপুত্ৰৰ বান নাহে আহিব উন্নয়নৰ বান সুশান্ত বৰগোহাঁই আৰু কুশল দুৱৰীয়ে মোক কৈছে যে ইটাখুলি ঘাটৰ ওপৰত এখন দলং বনাব লাগে যাতে ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ মাজত আমি এটা যোগাযোগৰ বিকল্প পথ এটা আমি বিচাৰি পাব পাৰোঁ নিতাই পুখুৰী কলেজত বিজ্ঞান শাখাৰ প্ৰৱৰ্তন হ'ব লাগে এই খেলপথাৰখনক এখন গ্ৰাম্য ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰিব লাগে নিতাই চাৰিআলিৰ পৰা পাৰলিগুৰি বহুৱাবাৰী হৈ ৰজাবাৰীলৈকে পথছোৱা বহলীকৰণ কৰিব লাগে এই কথাবিলাক মোক উৎপল বৰাইও কৈছে সুশান্তই কৈছে কুশল দুৱৰীও কৈছে আপোনালোকে চিন্তা নকৰিব ইয়াতকৈও বহুত বেছি কাম আমি থাউৰাৰ কাৰণে কৰিম এই বছৰ বাজেটত ঘোষণা কৰাৰ দৰে আমি আৰু দুখীয়া পৰিয়ালক যাতে কোনো দুখীয়া পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয় তাৰ বাবে আমি অৰুণোদয় আঁচনি দিয়াৰ আমি ব্যৱস্থা গ্ৰহণ কৰিম 600 কোটি টকা ব্যয়েৰে ঘুণাহুতিৰ ওপৰত দলং নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে লগতে চৰ্চা পৰি থকা প্ৰতিটো জনজাতীয় পৰিয়ালক মাটিৰ পট্টা দিয়া জনজাতীয় লোকৰ ভাষা কৃষ্টিৰ সুৰক্ষাৰ বাবে 100 কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতিও দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ নিৰ্বাচনী প্ৰচাৰত নামিছে মন্ত্ৰী ৰঞ্জিত দাস তামুলপুৰৰ বজাৰে গৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ প্ৰচাৰ চলালে মন্ত্ৰীগৰাকীয়ে কিন্তু আমি বজাৰসমূহত কি থাকে আমাৰ দলৰ কাৰ্যকৰ্তা নাথাকে ক্ৰেতা বিক্ৰেতা দুটা থাকে তেওঁলোকৰ ফিডবেকো পোৱা যায় আৰু সেইকাৰণে আমি কি কৰোঁ মই পাৰ্টিকুলাৰলি মই যেতিয়াৰ পৰা কেম্পেইন কৰি আছোঁ 2006 চনৰ পৰা য'তেই নকৰোঁ মই বজাৰসমূহ সামৰি লওঁ ইতিমধ্যে 5খন বজাৰত ইতিমধ্যে আমি কেম্পেইন কৰিছোঁ আজি কুমাৰীকেইটা বজাৰত কেম্পেইন কৰিছোঁ আৰু তেনেকৈ বাকী বিভিন্ন মই বজাৰসমূহত কেম্পেইন কৰোঁ তাতে তেওঁলোকৰ মনৰ কথা পাতিব পাৰি আৰু আমি তেওঁলোকক কথা কোৱাৰ সুযোগ দিয়া হয় যাৰ কাৰণে মই বজাৰসমূহত কেম্পেইন কৰোঁ মূল্য বৃদ্ধিক লৈ বজাৰ দেখা নোপোৱা যোগান মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবেহে এতিয়া নামিছে বজাৰত যিকোনো প্ৰকাৰে ভোটাৰক আকৰ্ষিত কৰি সমষ্টি দখলৰ যুঁজত এতিয়া এনেদৰে নামিছে গেৰুৱা বাহিনী শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনী সভাত চৰকাৰী আঁচনি ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে কিন্তু এই জাননী শুনি থৈ দিলে হ'ল বুলি সাংবাদিকৰ সন্মুখত মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধী কংগ্ৰেছে দিয়া অভিযোগৰ ভিত্তিত দেশৰ নিৰ্বাচন আয়োগে সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী মঙলবাৰৰ আবেলি 5 বজাৰ ভিতৰত কাৰণ দৰ্শাবলৈ কোৱা হয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক উল্লেখ্য যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিৰ্বাচন আয়োগৰ ওচৰত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা বুলি অভিযোগ দিছিল নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই চৰকাৰী আঁচনি ঘোষণা কৰি ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে বুলি তথ্য সহকাৰে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিছিল অভিযোগ এই অভিযোগৰ ভিত্তিত দেশৰ নিৰ্বাচন আয়োগে দিয়া কাৰণ দৰ্শোৱাৰ জাননী সন্দৰ্ভত মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে ক'লে বাজেটত ধাৰ্য কৰা চৰকাৰী আঁচনিৰ কথাহে তেওঁ উল্লেখ কৰিছে চৰকাৰী আঁচনিটো ৰাইজে পাবই কংগ্ৰেছ দলে ৰাইজৰ হৈ কাম কৰাটো ভাল নাপায় আমাৰ নতুন মেডিকেল কলেজ হ'ব তাতো আপত্তি দিছে
মানুহে অৰুণোদয় পাব তাৰ ওপৰতো কমপ্লেইন দিছে এতিয়া সাধাৰণ মানুহে চৰকাৰৰ পৰা কিবা পাব চৰকাৰৰ আঁচনি পাব বাজেটত ঘোষণা কৰা আঁচনিবোৰ পাব তাততো কমপ্লেইন দিয়াৰ কোনো কথা নাই প্ৰত্যেকবাৰে তেওঁলোকে এখন কমপ্লেইন দিয়ে আৰু কিন্তু সাংবাদিকে পুনৰ প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক এবাৰ মুখ্যমন্ত্ৰীয়ে ক'লে নিৰ্বাচন আয়োগৰ জাননী শুনি থৈ দিলেই হ'ল নিৰ্বাচনী আয়োগে যি কয় শুনি থৈ দিলে হ'ল আৰু শুনি ল'ম আৰু যি আদেশ দিয়ে তাকে পালন কৰিম উল্লেখ্য যে বিগত সাধাৰণ নিৰ্বাচনতো বিৰোধীয়ে দিয়া অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিছিল ডক্টৰ শৰ্মাই কিন্তু সন্তুষ্ট হোৱা নাছিল ডক্টৰ শৰ্মাৰ উত্তৰত দেশৰ নিৰ্বাচন আয়োগ যাৰ ফলত ডক্টৰ শৰ্মাই এদিনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব বুলি ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰ চাৰু খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম এখন সেউজীয়া ধাননি পথাৰ পথাৰখনলৈ চোৱাৰ পিছত বহুতৰে মনলৈ বিভিন্ন উৎসুকতা আহে বিভিন্ন ৰঙৰ ধানৰ সমাহাৰ থকা পথাৰবোৰত আমি দেখা ধানবোৰৰ নামেই বা কি কিমানবিধ ধান আছে আমাৰ এই অঞ্চলবোৰত এনেবোৰ প্ৰশ্নই তোলা দিয়ে মনত পিছে ইয়াৰ উত্তৰ জনাৰো ব্যৱস্থা কৰিছে ধেমাজিৰ এখন শিক্ষানুষ্ঠানে আমি সচৰাচৰ কিমানবিধ ধান চিনি পাওঁ কিন্তু এই ধানসমূহৰ বিভিন্ন জাত আছে বৰা জহা শালি অথবা বাও এই বুলিলেতো নহ'ব কাৰণ ধেমাজি জিলাত প্ৰায় যিসমূহ ধান পোৱা যায় সেইসমূহ ধান সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ধেমাজিৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানে আৰু শিক্ষানুষ্ঠানখনত গঢ়ি তোলা হৈছে এটি ধানৰ সংগ্ৰহালয় য'ত আছে ধেমাজি জিলাখনৰ বিভিন্ন প্ৰজাতিৰ ধানৰ সংগ্ৰহ আৰু সেইসমূহ সংগ্ৰহ কৰি নৱপ্ৰজন্মৰ মাজত তথা ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছে সেইখন শিক্ষানুষ্ঠানে এইখন ধেমাজিৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় চিলাপথাৰ অঞ্চলৰ লগতে জিলাখনৰ অন্যতম এখন শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখন ইয়াতে আছে এটা ধানৰ ভঁৰাল অথবা সংগ্ৰহালয় য'ত আছে ধেমাজি জিলাত পোৱা 210টা অধিক প্ৰজাতিৰ ধানৰ নমুনা বিজ্ঞান মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই 2016 বৰ্ষতে প্ৰাৰম্ভণি কৰিছিল ধেমাজি জিলাখনৰ গোগামুখৰ পৰা জোনাই পৰ্যন্ত বিভিন্ন অঞ্চলসমূহত উৎপাদিত থলুৱা প্ৰজাতিৰ ধানৰ সংগ্ৰহ অনুষ্ঠিত কৰা হৈছিল জিলাখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে শিক্ষানুষ্ঠানত ধানৰ মেলা ইয়াৰ পিছত মহাবিদ্যালয় কৰ্তৃপক্ষই আৰম্ভ কৰিছিল এটা ব্যতিক্ৰমী চিন্তা কেৱল মাত্ৰ ধানৰ সংগ্ৰহখিনি ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ সমান্তৰালভাৱে প্ৰস্তুত কৰা হৈছিল ধানৰ সম্বন্ধে এখন গ্ৰন্থ ইণ্ডিজেনাছ ৰাইচ ভেৰাইটিজ অফ ধেমাজি ডিষ্ট্ৰিক্ট আছাম নামৰ শীৰ্ষক এখনি ফটো সম্বলিত কিতাপ ইতিমধ্যে প্ৰকাশ কৰা হৈছে য'ত প্ৰতিবিধ ধানৰ জাতৰ লগতে ইয়াৰ চাউলৰ ৰং তথা সকলো কথা সন্নিৱিষ্ট কৰা হৈছে কিতাপখনত থলুৱা জাতৰ ধানৰ ক্ষেত্ৰত ধেমাজি জিলা চহকী আৰু ধেমাজি জিলাত উপলব্ধ থলুৱা জাতৰ যি ধানৰ প্ৰজাতি এই প্ৰজাতিখিনিক আমি সংৰক্ষণ কৰিবৰ কাৰণে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে বিশেষভাৱে এটা পদক্ষেপ গ্ৰহণ কৰিছিলোঁ আৰু সেই পদক্ষেপ হিচাপে আমি 2016 চনত 25 ডিচেম্বৰত আমি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে এটা ধানৰ মেলা আয়োজন কৰিছিলোঁ আৰু সেই যি ধানৰ মেলা অনুষ্ঠিত হৈছিলে বৃহৎ পৰিমাণৰ গোটেই জিলাখনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰকাৰৰ বিভিন্ন প্ৰজাতিৰ ধান সংগ্ৰহ কৰিছিলে ইতিমধ্যে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত থকা ৰাইচ বেংকটো অসমৰ বিভিন্ন প্ৰান্তত যথেষ্ট সমাদৰ লাভ কৰিছে সেই সূত্ৰে অসমৰ পৰা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে পৰিদৰ্শন কৰিবলৈ আহিছে
বৰ্তমান মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ সম্পৰ্কে অৱগত কৰোৱা হয় বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত ইয়াৰ প্ৰদৰ্শনীও কৰিছে মহাবিদ্যালয়খনে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ উদ্ভিদ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ জিতু গগৈয়ে কয় 2016 বৰ্ষত মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা ধান মেলাৰ পিছতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ ধানৰ বিভিন্ন প্ৰজাতিসমূহ সংগ্ৰহ আৰু ইয়াক চিনাক্তকৰণ কৰি ধানসমূহৰ বিৱৰণসমূহ সম্পূৰ্ণ কৰি ইয়াক একেটি কোঠাত ছাত্ৰ ছাত্ৰীসকল তথা ধানৰ বিষয়ে জানিব খোজা দৰ্শনাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা লোৱা হয় বৰ্তমান এই ধানৰ সংগ্ৰহালয়ত আছে 210টাতকৈও অধিক প্ৰজাতিৰ ধেমাজি জিলাত পোৱা থলুৱা ধানৰ সংগ্ৰহ ধানবিলাকক আমি বিভিন্ন প্ৰিজাৰ্ভেটিভ দি তাৰ পৰা সিলেকশ্যন কৰি টোটেল 210টা আমি ভেৰাইটি পাবলৈ সক্ষম হ'লোঁ আৰু সেই 210 বিধ ধানক লৈ আমি এই ধানৰ সংগ্ৰহালয়টো বনাইছোঁ আৰু এই ধানৰ সংগ্ৰহালয়ৰ আমাৰ লক্ষ্য উদ্দেশ্য হ'ল এই সংগ্ৰহালয়ৰ অকল সংগ্ৰহ কৰি ৰখাই আমাৰ উদ্দেশ্য নহয় এই ধেমাজি জিলাত পোৱা থলুৱা ধানসমূহ আমি ধৰি ৰখা এইবিলাক আমি নাইকিয়া হৈ যাবলৈ নিদিয়া আমাৰ উদ্দেশ্য আৰু এই ধানসমূহক লৈ বিভিন্ন জেগাৰ পৰা ধানসমূহ কালেক্ট কৰি থলুৱা ধানসমূহ আমি বীজ কেন্দ্ৰ এটা স্থাপন কৰা আমাৰ উদ্দেশ্য যাতে কৃষকে বিচাৰিলেই যিটো ধানৰ জাত লাগে আমি দিব পাৰোঁ আৰু এই থলুৱা ধানৰ জাতসমূহ আমি এনেদৰে সংৰক্ষণ কৰি ৰখাৰ আমাৰ উদ্দেশ্য মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ দুগৰাকী ছাত্ৰীয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয় যে সৰুতে একেলগে ইমানবিধ প্ৰজাতিৰ ধান দেখা নাছিল তথা চিনি পোৱা নাছিল বহু ধানৰ জাত পিছে নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনত থকা ধানৰ ভঁৰাল তথা সংগ্ৰহালয়ত একেলগে 210টা অধিক প্ৰজাতিৰ ধান স্বচক্ষে দেখাৰ লগতে ইয়াৰ সম্পৰ্কে বহুখিনি জানিব পৰাৰ কথা তেওঁলোকে সদৰি কৰে আগতে ক'তো দেখা নাছিলোঁ মানে আগতে মই যিখন কলেজৰ পৰা পঢ়ি আহিছিলোঁ বা আগতে যি স্কুলত পঢ়িছিলোঁ মানে এনেকুৱা ধৰণৰ এটা ৰাইজ বেংক দেখা নাছিলোঁ কোনো মহাবিদ্যালয়তে নাই হয়তো ইয়াত আহি দেখা পাইছোঁ যে বিভিন্ন জাতৰ ধান মানে এখন জিলাত কিমানখিনি ধান থাকিব পাৰে মানে কিমান প্ৰজাতিৰ ধান আছে ইয়াত দেখা পাইছোঁ আৰু সৰুতে জনা নাছিলোঁ কেইবিধমান ধানৰ নামেই জানিছিলোঁ মই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত MSc কৰি আছোঁ মই 2nd চেমিষ্টাৰ ছাত্ৰী ইয়াত আহি পেলাই ৰাইজ বেংকটো দেখি মানে বহুতখিনি আমি ধান আগতে চিনি পোৱা নাছিলোঁ সেইখিনি ইয়াত আহি পেলাই গম পাইছোঁহি ধেমাজি জিলাৰ বহুতখিনি ধান ইয়াত মানে এভেইলেবল আছে সেইখিনি আমি দেখিছোঁ আৰু ষ্টুডেণ্টছখিনিৰ কাৰণেতো বহুত বেনিফিট হৈছে গোসাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে IDFৰ প্ৰধান বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰীয়ে তলা চাবিৰ গুণ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি তীব্ৰ কটাক্ষ কৰে আজমলে লগতে নিৰ্বাচনী সভাত হুক হুকাই কান্দি AIDFৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰক ভোট দিবলৈ আহ্বানো জনালে আজমলে আপনি দিল্লি যান লন্ডন যান আমেরিকা যান ক্যালকাটা যান গিয়ে আপনার মগজের আপনার টেস্টিং করা নাগপুরে তো যাইতেছেনি নাগপুর থেকে তো এই বেমার লাগলোই ওনার নাগপুর থেকে তো এই বেমার লাগলোই এর জন্য আমি নাগপুর যাওয়ার কথা বলবো না নাগপুর থেকে তোবা করেন হেমন্ত বিশ্ব শর্মা সাহেব নাগপুরের রাস্তা সারিয়ে দেন আপনি ভালো মানুষ হয়ে দিবেন আমরা আমাদের মা বোনদের বাড়িতে তালা মারি রাখি না দেখো এখানে আসিয়া উজনিলৈ উপ নিৰ্বাচনৰ প্ৰস্তুতি চলাবলৈ যোৱা মুখ্যমন্ত্ৰীয়ে খালে বৰভোজ নিৰ্বাচনী প্ৰচাৰ অন্তত আজি দুপৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমৌ গাঁৱৰ কৃষ্ণ চুতীয়াৰ বাসগৃহত উপস্থিত হৈ মাগুৰ মাজেৰে পালেং শাকৰ জোল কোমোৰা আৰু হাঁহৰ মাংস কুকুৰা মাংসৰ এসাঁজ খায় বহুকেইখন অসমীয়া ব্যঞ্জনেৰে মুখ্যমন্ত্ৰীক আপ্যায়িত কৰে ডিমৌ গাঁৱৰ কৃষ্ণ চুতীয়াই থাওৰা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ চলোৱাৰ অন্তত দুপৰীয়া আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে হাকে পাতে থলুৱা ব্যঞ্জনেৰে মুখ্যমন্ত্ৰীক আপ্যায়ন কৰি সন্তোষ প্ৰকাশ কৰে কৃষ্ণ চুতীয়াৰ পৰিয়ালে উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ আলহী হিচাপে যোৱাৰ খবৰ লাভ কৰাৰ লগে লগে গাঁওখনত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে ক'বলৈ একচুৱেলি একো ভাষা নাই সুশান্ত বৰগোহাঁইদেৱে যিকণ পৰামৰ্শ আগবঢ়ালে তেনেধৰণে মই আজি আগবাঢ়িছোঁ তেখেতক খুৱাবৰ কাৰণে মই মৰাণৰ পৰা গৈ মাগুৰ মাছ আনিছোঁ আৰু মাগুৰ মাছৰ জোল হাঁহ আৰু কোমোৰা আৰু লোকেল মুৰ্গী আৰু জহা চাউলৰ ভাত সেইখনকে মানে আমি গাঁৱত আয়োজন কৰিছোঁ সঁচাকৈ মই নিজে এজন ব্যৱসায়ী মানুহ আজি মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰিছে আমাৰ আৰু মই দ্বিতীয়জন মুখ্যমন্ত্ৰীয়ে অসমৰ ইমান খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতি আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট
Surya Cement. Surya Cement, অটুট ঘৰ, অটুট অসম। সত্ৰনগৰী মাজুলীত চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। এইবাৰ মাজুলীত পৰ্যটকক আদৰিবলৈ নিৰ্মাণ কৰা হৈছে কুম্ভকৰ্ণৰ মুখা। চামগুৰিত সত্ৰত নিৰ্মাণ কৰা হৈছে কুম্ভকৰ্ণৰ 12 ফুট উচ্চতাৰ বৰমুখা। বিশিষ্ট মুখা শিল্পী প্ৰদীপ গোস্বামীয়ে তেওঁৰ ভাতৃৰ সহযোগত নিৰ্মাণ কৰিছে কুম্ভকৰ্ণৰ বৰমুখা। ৰাসৰ প্ৰাক্ষণত 12 ফুট উচ্চতাৰ কুম্ভকৰ্ণৰ মুখা চাবলৈ ভিৰ কৰিছে বহু লোকে। প্ৰায় 2 মাহৰ প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা হৈছে এই মুখাখন। হ'ল ৰামায়ণৰ কাহিনী ৰাৱণৰ ভাই কুম্ভকৰ্ণ। গতিকে এই কুম্ভকৰ্ণৰ এই মুখাভাগ তৈয়াৰ কৰোঁতে প্ৰায় আমাৰ 2 মাহমান সময় ল'লে। কিন্তু আমি এমাহতো উলিয়াব পাৰোঁ। কিন্তু হ'লেও আমি ধীৰে স্থিৰে কৰিবলৈ আৰম্ভ কৰিলোঁ কামটো। কৰি এতিয়া সম্পূৰ্ণ হৈ উঠিছে। গতিকে আমি এটা কাৰণেই দৰ্শকৰ কাৰণে আশা কৰিছোঁ যে বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ লোক আহে আমাৰ এই মুখাকলা চাবৰ কাৰণে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি এই মুখাকলা। গতিকে এই মুখাকলাক আমাৰ জীয়াই ৰখাৰ প্ৰচেষ্টাৰে আমাৰ পিতৃদেৱে এই মুখাৰ ওপৰতেই 2003 সংগীত নাটক একাডেমী বঁটা পাবলৈ সক্ষম হৈছিলে। আৰু সেই ফলস্বৰূপে তেখেতৰ যি কৰ্ম, সেই কৰ্মক অনুপ্ৰাণিত কৰি আমিও আগবাঢ়ি যোৱাৰ আমাৰ এটা প্ৰয়াস। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। ZPay and News 18 Network present Crypto Ki Samajh. ক্ৰিপ্টো কি সমঝৰ এটা নতুন খণ্ডলৈ স্বাগতম। এই সপ্তাহৰ আটাইতকৈ ডাঙৰ খবৰটোৰ সৈতে আৰম্ভ কৰোৱা হওক। আজি আমি ষ্টেবল কইনৰ বিষয়ে কথা পাতিম, যি হৈছে এক প্ৰকাৰৰ ক্ৰিপ্টোকাৰেঞ্চি। ষ্টেবল কইন কম অস্থিৰ ক্ৰিপ্টোকাৰেঞ্চি, কাৰণ ইয়াৰ মূল্য আমেৰিকান ডলাৰ বা সোণৰ দৰে সম্পদৰ সৈতে সম্পৰ্কিত। বেছিভাগ ষ্টেবল কইনে ডলাৰক তেওঁলোকৰ বেঞ্চমাৰ্ক সম্পদ হিচাপে ব্যৱহাৰ কৰে, কিন্তু বহুতো ইউৰো আৰু য়েনৰ দৰে মুদ্ৰাৰ সৈতেও সম্পৰ্কিত, যাৰ বাবে ষ্টেবল কইনৰ মূল্য বিটকইন আৰু ইথেৰিয়ামৰ দৰে উচ্চ প্ৰফাইল ক্ৰিপ্টোতকৈ কম অস্থিৰ হয়। কেইবা প্ৰকাৰৰো ষ্টেবল কইন আছে, যাক সামগ্ৰী, ৰিয়েল ইষ্টেট আৰু সোণৰ মূল্যৰ সৈতে আছে সেইসমূহৰ সম্পৰ্ক। ষ্টেবল কইন আমেৰিকান ডলাৰ, ইউৰো আৰু চীনা ইউৱানৰ সৈতেও সংযুক্ত হ'ব পাৰে। কেৱল সেয়াই নহয়, ক্ৰিপ্টো ষ্টেবল কইন অন্যান্য ক্ৰিপ্টোকাৰেঞ্চি বা বিটকইনৰ সৈতেও সংযুক্ত হ'ব পাৰে। যিহেতু ষ্টেবল কইন এটা সম্পদৰ দ্বাৰা সমৰ্থিত, সেইবোৰ বিনিয়োগৰ বাবে সুৰক্ষিত বুলি গণ্য কৰা হয়। এইসমূহ দ্ৰুত, কম ব্যয়বহুল আৰু বিকল্প আগবঢ়ায়, লগতে অধিক তৰলতাও প্ৰদান কৰে। বেছিভাগে জনপ্ৰিয় ষ্টেবল কইনৰ টেথাৰ, USD কইন, বাইনেন্স USD কইন। ক্ৰিপ্টো কি সমাজৰ বিশেষ শৃংখলা আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আন আকৰ্ষণীয় তথ্য লৈ আহিম আপোনালোকৰ ওচৰলৈ। নমস্কাৰ। ZPay and News 18 Network present Crypto Ki Samajh.